শোণিতপুৰ বৰচলাত জয়মতী কৃষি উৎপাদক কোম্পানীৰ সাফল্য বাপু ভেটিৰ 20 বিঘা মাটিত জৈৱিক পদ্ধতিৰে ধান খেতি আৰম্ভ কেঁচুসাৰ গোবৰ সাৰ ব্যৱহাৰ কৰি ধান খেতিত আজি পুৱাই পথাৰত ভুই ৰুলে মহিলাসকলে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈছে এই সকল মহিলা শোণিতপুৰ ব্যুৰো সংহিতা টিভিৰ প্ৰতিবেদন আগবঢ়াইছো এই সন্দৰ্ভত শাওনৰ পথাৰত এতিয়া চহা কৃষকৰ সীমাহীন ব্যস্ততা কাৰণ এইখিনি সময়তে শাওনৰ পথাৰত কৃষকে সেউজীয়া সপোন ৰচে আমি বৰ্তমান উপস্থিত আছো শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ বাপুভেটি অঞ্চলত এই অঞ্চলটোত কৃষি কৰ্মৰ বাবে বিখ্যাত এটা অঞ্চল জৈৱিক কৃষিৰ বাবে এই অঞ্চলটো বিখ্যাত আৰু বিশেষকৈ উপস্থিত আছো জয়মতী এফপিসি জয়মতী কৃষি উৎপাদক কোম্পানীৰ অধীনত কেবা শতাধিক মহিলাই এই অঞ্চলত বিভিন্ন কৃষি কৰ্মত নিয়োজিত হৈছে বিভিন্ন সময়ত আমি বাতৰি পৰিবেশন কৰিছো কিন্তু বৰ্তমান তেওঁলোকে ধান খেতি কৰিছে আৰু এইবাৰ তেওঁলোকে কেনে ধৰণে ধান খেতি কৰিছে সেই বিষয়ে আমি জনাবলৈ দৰ্শকক জনাবলৈ আমি ইয়াত উপস্থিত আছো এখন হৈছে বাপুভেটি অঞ্চলৰ পথাৰ যিখন তেওঁলোকে প্ৰায় 20 বিঘা মাটি তেওঁলোকে মুকলি কৰিছে ইয়াত এবাৰ কৃষি কৰ্মৰ বাবে খেতি ধান খেতিৰ বাবে সুন্দৰভাৱে তেওঁলোকে ৰোৱনীসকলে আৰম্ভ কৰিছে পুৱাৰ পৰাই যেহেতু ৰোৱনীসকল ব্যস্ত হৈ আছে চহা কৃষকৰ এতিয়া এয়া ব্যস্ততাৰ সময় তাৰ মাজতে আমি তেওঁলোকৰ মনৰ বতৰা ল'বলৈ আহি ইয়াত উপস্থিত হৈছো বাইদেউ আমি অকণমান আপোনাৰ সৈতে কথা পাতো জয়মতী এফপিসিৰ অধীনত আপোনালোকে এবাৰ ধান খেতি কৰিছে নে পূৰ্বতেও কৰিছে ধান খেতি আমি আগতেও ধান খেতি কৰা হয় এবাৰ আমি 20 বিঘা মাটি এটা এফআইজে খেতি কৰা হৈছে এটো আমি পুৰা অৰ্গেনিকত কৰা হৈছে জৈৱিক পদ্ধতিৰে আপোনালোকে কেনেকৈ কৰিছে মানে কেনে ধৰণে আৰম্ভ কৰিছে আমি ইয়াত গোবৰ আৰু কেঁচুসাৰ দিয়া হৈছে হেতু মাটিটো সহায় লৈ পেলাই গোবৰ আৰু কেঁচুসাৰ দিছো তাৰপিছত হাল বাই লৈ পেলাই আমি কঠীয়া ৰোপণ কৰিছো এতিয়া যেহেতু গৰুৰে হাল বোৱা এতিয়া সেই ধাৰণাটোৱে নাই গৰুৱে নাই আপোনালোকে কেনেকৈ ট্ৰেক্টৰে হয় গৰু হাল বোৱাটো ইয়াত দেখিবলৈ নোপোৱাই হলো এতিয়া আমাৰ গোটেই ট্ৰেক্টৰ দিয়ে হাল বোৱা হয় আৰু সেই গোটেই একেলেঠাৰে বোকাটো দিয়ে ভালো হয় ৰোৱনী সকলো আহে সকলোৱে মিলি একেলগে কৰা হয় তো মহিলাসকল সকলো উৎসাহী কাৰণে ভালো লাগে একেলগে শাওনৰ পথাৰত ভুই ৰুই পেলাই ভাল লাগে আমি অকণমান আগুৱাই যাম যেহেতু বহুকেইগৰাকী ৰোৱনী আছে ইয়াতে তেওঁলোকে ব্যস্ত হৈ আছে পথাৰত শাওনৰ পথাৰৰ এয়া সুন্দৰ এটা পৰিৱেশ বতৰো খুব সুন্দৰ আৰু বতৰেও কোৱা হয় যে কৃষকে যেতিয়া ভুই ৰুৱে তেতিয়া বতৰেও সহায় কৰে গতিকে কেইবাগৰাকীও ইয়াত ৰোৱনী আমি দেখিছোঁ আৰু যিহেতু 20 বিঘা মাটি তেওঁলোকে ধান খেতি কৰিব গতিকে তেওঁলোকে কিছু অংশ তেওঁলোকে ঠিকা ভিত্তিত বনোৱাও লগাইছে যাতে তেওঁলোকে খেতি সোনকালে সামৰিব পাৰে আৰু এগৰাকী আছে বাইদেউ ঘৰৰ কাম বন শেষ কৰি আহি আকৌ পথাৰত কিন্তু তথাপি সেই কষ্ট অনুভৱ নহয় হয় বাইদেউ নাই কৰা আমি অনুভৱ খুবেই ভাল লাগিছে আৰু এবাৰ এইটো আমি নতুন পদ্ধতিয়ে কৰিছোঁ খুবেই ভাল লাগিছে আপোনালোকে 20 বিঘা মাটি মুকলি কৰিছে 20 বিঘা হয় খেতি কৰাৰ লগতেতো হাঁহি ধেমালি খোৱা বোৱা সেইবোৰো চলি থাকে দুখ কষ্ট সকলো পাৰ কৰি পথাৰলৈ আহিছোঁ আমি সমূহীয়া গোটেই কেইগৰাকী বাইদেউ লাগি আছোঁ এতিয়া ঘৰৰ কথা বাদ দিছোঁ আৰু আমি খোৱা বস্তু লগত লৈ আহিছোঁ আজি কি আনিছে আজি বুট আছে নাৰিকল আছে আজি খুৱাব লাগিব আজি খুৱাব লাগিব বহুকেইগৰাকী আছে ইয়াতে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু 20 বিঘা মাটিত তেওঁলোকে খেতি কৰিছে আচলতে শাওনৰ পথাৰ বুলি ক'লেই শাওনৰ পথাৰৰ এটা সুকীয়া মাদকতা আছে কেৱল ভুই ৰোৱা বা কেৱল পথাৰৰ কাম কৰাই নহয় তেওঁলোকে ইয়াত হাঁহি ফূৰ্তিৰে যাতে সেই কষ্ট লাঘৱ হয় তেনেকৈ তেওঁলোকে কাম কৰে বাইদেউ আপোনালোকক দেখি আন 10 গৰাকী কিন্তু ওলাই আহিব কি ক'ব আপোনালোকৰ কাম কাজ আমাৰ কাম কাজ মানে কি আমি সৰুৰ পৰাই ইয়াতে কৰি মেলি খাইছোঁ আৰু আমাৰ এইটো কাম বেছি ভাল লাগে খেতিতে বেছি ভাল লাগে আৰু খেতিৰ বাবে বাপুভেটি অঞ্চলটো হয় হয় আমি 12 মাহে খেতিতে হেৰি হৈ থাকোঁ আৰু এবাৰ 20 বিঘা যেহেতু আপোনালোকে অৰ্গেনিক কৰিছে হয় এবাৰ পৰীক্ষামূলক প্ৰথম হয় 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 এইবাৰতো আমি মানে অৰ্গেনিক প্ৰথম কৰিছোঁ তাকে কি হয় আৰু ঈশ্বৰে জানিব